কৰিলেও মোৰ এজন বন্ধুৱে আমি একে ষ্টাফত কাম কৰোঁ। তেওঁ এদিন আমি সন্ধিয়া বহি আলোচনা কৰি আছিলোঁ যে ঘৰ এটা বনাব লাগে। মই এটা ঘৰ বনাবলৈ হ'লে ছুটি ল'ব লাগিব। আমি ডিফেন্সৰ মানুহ 1 মাহ ছুটিত আমিতো এটা ঘৰ বনাব নোৱাৰোঁ। তাৰপিছত তেওঁ ক'লে আপোনালোকে যজ্ঞ কনষ্ট্ৰাকশ্যনত দি দিয়ক। সেইমতে আমি যোগাযোগ কৰিলোঁ, অফিচত গ'লোঁ, কথা বতৰা পাতি ভাল লাগিলে। ভাল লগাৰ পিছত আমি এগ্ৰিমেণ্ট কৰিলোঁ। সেই এগ্ৰিমেণ্ট মতে আমাক ঘৰটো সম্পূৰ্ণ কৰি উলিয়াই দিলে। খুবেই ভাল, মানে খুবেই ভাল পাইছোঁ। মানে কি মই যিটো ভবাতকৈ বহুতখিনিয়ে মানে আপডেট হৈছে। যিখিনি ভাবিছিলোঁ যে হয়তো ঘৰটো বনাই থাকোঁতে গম নাপায় যে কি হ'ব। যেতিয়া তেওঁলোকে এটা দুটাকৈ বস্তুবিলাক লগাই আছিলে, লগাই থাকোঁতে যেতিয়া সম্পূৰ্ণ হয় যে যজ্ঞ কনষ্ট্ৰাকশ্যনে এটা ঘৰ বনাইছে। আমাৰ আহিছে ওচৰ চুবুৰীয়া বা আমাৰ অফিচাৰবিলাকো আহিছে, আহি চাইছে, চোৱাৰ পিছত কৈছে যে খুবেই ভাল হৈছে, পইচাতকৈ বহুত বেছি কাম হৈছে। মই মানে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ যিবিলাক ভিডিঅ' থাকে, সেই ভিডিঅ'বিলাক একচুৱেলি তাৰমানে মই মাজে মাজে চাই থকা আছিলোঁ। আৰু সেই মৰ্মে মোৰ বন্ধু এজনে ঘৰ বনাম বুলি কৈ আছিলে বহুত দিন আগৰ পৰা। তাৰপিছত মই তেনেকুৱাকৈ ভাবিলোঁ যে আজিৰ যুগত নতুন আপডেটত ঘৰ বনাব লাগে। আপুনি নিজে মিস্ত্ৰী ভাত কৰি আপুনি যজ্ঞ কনষ্ট্ৰাকশ্যনক দিয়ক। তাৰপিছত সেই মৰ্মে তেখেতে প্ৰথম অৱস্থাত মোৰ কথাটো সিমান এটা গুৰুত্ব লোৱা নাছিল। মই ভিডিঅ'বিলাক দেখালোঁ, আপুনি এনেকুৱা ভিডিঅ'বিলাক চাওক, কি সুন্দৰ ঘৰ বনাই আছে গোটেই অসমখনত। তাৰপিছত সেই মৰ্মে তেখেতে ভিডিঅ'বিলাক চোৱাৰ ভিতৰত কিবা এটা আগ্ৰহ অনুভৱ কৰি পেলাই তেখেতৰ মানে কণ্টেক্ট নম্বৰ দিলোঁ। সেই মৰ্মে তেখেতে আগবাঢ়িলে, তাৰপিছত চালে, চাই পেলাই তেনেকুৱাকৈ ঘৰ বনাই দিলে। আৰু মানে আজি তেখেতক বহুত ছেটিছফাই আৰু যে সঁচাকৈ মানে ঘৰ বনাইছোঁ আৰু এইটো যে আপোনাৰ পইচাটো যদি সঠিক ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি যজ্ঞ কনষ্ট্ৰাকশ্যনক দিয়ক। আপোনাৰ সকলোবোৰ ঘৰখন সুন্দৰভাৱে বনাই দিব। এতিয়া খুব সুন্দৰ ধুনীয়া, মই ভবাত কৰি বহুত বেছি ভাল হৈছে ঘৰটো একচুৱেলি। বন্ধুৰ যিটো বিশ্বাস, তেখেতে মানে এইটো খুব আনন্দিত আৰু সঁচাই মানে বন্ধুৰ কথা মতে যে আগবাঢ়িলে হয়তো কেতিয়াবা ভালো হয়, সেইটো মানে তেখেতে অনুভৱ কৰে আৰু।